নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই খুব ভালে কুশলে বৰ্তমানলৈকে আছোঁ আজিলৈকে আৰু আজি যিটো প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ যিটো কথা আপোনালোকে মোক প্ৰায় সুধি থাকে বহু লোক মোক ঘৰলৈ আহিও এই প্ৰশ্নটো সোধে আৰু ফোনতো বহুতে এই প্ৰশ্নটো সোধে বা মেছেজো কৰি থাকে এইটো প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে আৰু সেই কথাটো হৈছে যে এনেকুৱা ধৰি লওক আপোনালোকৰ ঘৰত কি পৰিস্থিতিত কেনেকুৱা ধৰণৰ পৰিস্থিতিত আপুনি হনুমান চালিচাখন পাঠ কৰিব নালাগে এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে সেই প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিবলৈ বিচাৰিম তাৰ আগে এটা কথা মই আপোনালোকক জনাই দিওঁ যে মই আপোনালোকক 3টা নম্বৰ দিছোঁ মোৰ 3টা নম্বৰে কাম কিন্তু বেলেগ বেলেগ এতিয়া কথাটো এনেকুৱা ধৰণৰ যে আপোনালোকে যদি মোৰ লগত কথা পাতিবলৈ বিচাৰে তেনেহলে 7086990104 7086990104 এই নম্বৰটোত ফোন কৰিব পাৰিব কিন্তু যেতিয়া আপোনাৰ বিশেষ কথা জানিব লগা থাকে ধৰি লওক এনেকুৱা হয় কথাটো যে আপুনি মোৰ আজিৰ ভিডিঅ'টো চালে আপুনি মোক ফোন কৰিলে কিন্তু মোৰ আগৰ ভিডিঅ' এটাও চোৱা নাই যেটো প্ৰশ্নৰ উত্তৰ মই ভিডিঅ'তে দি থৈছো ধৰি লওক সংকল্পৰ কথা বা আজি যি কথাটো কম সেই কথাটো আপুনি সম্পূৰ্ণ নোচোৱাকে একেটা কথাই যদি আপুনি খুদিব বিচাৰে তেতিয়া কিন্তু কি হয় যে সময়টো অলপমান ক্ষতি হয় আৰু সকলোৰে আপোনাৰো ক্ষতি হয় মোৰো ক্ষতি হয় গতিকে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰো যে আপোনালোকে পৰাপক্ষত মোৰ আপোনাৰ মনত জাগি থকা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই ভিডিঅ'ত দি দিওঁ গতিকে ভিডিঅ'সমূহ চালে আপোনালোকে গম পাব কাৰণ সংকল্পৰ ভিডিঅ' যদি মই বা কথা যদি আপোনালোকক বুজাব যাওঁ মানে এটা ফোন কলত প্ৰায় আধা ঘণ্টা সময় লাগিব আৰু মই সিমানখিনি আসলতে অসুবিধা পাওঁ কাৰণ কি যে বহু লোকে বিভিন্নজনে দিনটোত প্ৰায় 100ৰ অধিক ফোন আহি থাকে মোলে আৰু তাৰে মই মানে মোৰ সামৰ্থ্য অনুযায়ী মই ফোনটো ধৰো কাৰণ তাৰ মাজে মাজে মই মোৰ নিজৰ কামখিনিটো কৰিব লাগিব দোকান আছে দোকান চলোৱাৰ কথা বা ধৰি লওক মই ভাতো খাব লাগিব তাৰ মাজতে বা অকমান জিৰাবও লাগিব বা আপোনালোকৰ সৈতে কথা পাতি কোনোবা ঠাইত নিমন্ত্ৰণ থাকিলে তেওঁলোকৰ সৈতে আলোচনা কৰা বা যিসকল লোক মোৰ ঘৰলৈ আহে তেওঁলোকৰ সৈতে কথা পতা গতিকে কোনোবা লোকে হয়তো ফোন কৰিলে মোক নাপাবও পাৰে ফোন নম্বৰটো দিছো যে 7086990104 কিন্তু প্ৰথমবাৰ ফোন মাৰিলেই যে আপুনি পাব বা 40 বাৰলৈকে ফোন মাৰে বাৰু কোনোবা লোকে যে কন্টিনিউ মাৰিয়ে থাকে ফোন হেং হৈ বন্ধ হৈ যায়গে এগৰাকী মানুহে ইমানেই ফোন মাৰি থাকে কিছুমান লোকে আৰু গতিকে এটো নহয় যে এবাৰ মাৰিতে নাই ধৰা 2 নম্বৰ বাৰ ধৰিম তেনেকুৱা কথা নাই মই আজৰি হলে আপোনালোকক নিশ্চয় মই কল বেক কৰোঁ বা মই কথা পাতোৱে তেনে ধৰণে গতিকে সেই ক্ষেত্ৰত আপোনালোকে মোক দায়দোষ একেবাৰে নধৰিব তাৰ পিছত কথাটো হ'ল যে যদি কিবা কাৰণে মোক আপোনালোকে ভাবে যে আপোনালোকৰ ঘৰখনত কিবা মানে ধৰি লওক যে পজৰংগ বানখন পাঠ কৰাৰ প্ৰয়োজন হৈছে কাৰণ মোৰ পৰামৰ্শবিলাকতে আপোনালোকে সুফল পায়ে যায় মানে ভিডিঅ' যোগেদি তাৰ উপৰিঞ্চি মানে ধৰি লওক কেতিয়াবা ভাবা হয় যে আপুনি আহিলে ভাল আছিল এবাৰ পজৰংগ বানখন পাঠ কৰি দিব লাগিছিলে তেতিয়া আপোনালোকে হোৱাটছআপত নিমন্ত্ৰণ শব্দটো ওপৰতে লিখি 9085093104 9085093104 এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব কিন্তু এই নম্বৰটোত আপুনি ফোন মাৰি থাকিলেও নুঠাও কাৰণ ফোনটো মোৰ লগত নাথাকে কথাটো তেনেকুৱা মই আগতেও এই কথাটো কৈছো আৰু নতুনকৈ এটা নম্বৰ মই লৈছো সেই নম্বৰটো এনেকুৱা ধৰণৰ যে যদি আপুনি ভাবে যে আপোনাৰ ঘৰখনৰ কোনোবা লোকৰ নামত বা আপোনাৰ নামত চাকি এগছ জ্বলাব লাগে আমাৰ গোসাঁই ঘৰৰ তেতিয়া আপোনালোকে 9476 989124 9476989124 এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব যে মোৰ নাম অমুক মই অমুকৰ পৰা কৈছো আৰু মই মানে মোৰ অমুকৰ নামত বা মোৰ নামত এগছি মোৰ নাম অমুক মই চাকি এগছ জ্বলাব বিচাৰিছো আপুনি অনুগ্ৰহ কৰি বা তেনেকৈ আপুনি চাকি এগছ জ্বলাই দিব বাস সেই কথাটো আপুনি প্ৰথমতে কৈ দিলে আপোনাৰ নামত লিষ্ট বনোৱা হ'ব প্ৰত্যেক দিনা যে মানে সোৱা মানুহ আছে তেনেধৰণে চাই পেলাই মোক ক'ব যে অমুকে মেছেজ কৰিছে আপুনি চাকি গছ জ্বলাওঁতে তেওঁলোকৰ নামটো ক'ব ঠিক তেনেধৰণে মই চাকি গছ জ্বলাওঁতে আপোনালোকৰ তেনেধৰণে মই কামখিনি কৰি দিওঁ কিন্তু সেই নম্বৰটো আপোনালোকে ফোন কৰিলে মোক নাপায় কাৰণ সেই ফোনটো মোৰ লগত নাথাকে কিবা কাৰণে কোনোবাই ধৰিলো বেলেগে ধৰিব যত আপোনালোকে মনৰ কথাখিনি কৈ একো লাভ নহব গতিকে মোৰ যেটো ফোন নম্বৰ ফোন কৰিব পৰাটোত ফোন কৰিব নিমন্ত্ৰণ জনোৱাটোত নিমন্ত্ৰণ কৰিব আৰু চাকি জ্বলাব দিয়া নম্বৰটোত চাকি জ্বলাব ক'ব আৰু বহুতে চাকি জ্বলাব দিয়াৰ পিছত প্ৰমাণ হিচাপে বিচাৰে বুলি মোক মানে যিজনে মোবাইলটো চাই দেখে কয় যে অমুকে প্ৰমাণ বিচাৰিছে যে চাকি গছ জ্বলিল নে নাই গতিকে সেই ক্ষেত্ৰত মই এটা কথা কওঁ যে আমাৰ গোসাঁই ঘৰত চাকি প্ৰত্যেক দিনে জ্বলোৱা হয়
মই সুবিধা অনুযায়ী মঙ্গলবাৰ শনিবাৰ বা বিভিন্ন দিনত যেতিয়া মোৰ মানে নিমন্ত্ৰণ নাথাকে মই চাকি গছি জ্বলাওঁ আৰু আপোনাৰ নামত তেনেধৰণে কৰি দিওঁ গতিকে সন্দেহ থাকিলে মেছেজ নকৰিলেও হ'ব বা আপোনালোকে যেতিয়া মেছেজটো কৰে মই আপোনালোকৰ নামত কৰি দিওঁ বা ভগৱানলৈ যেতিয়া আপুনি আগ কৰে সেইটো ভগৱানে নিশ্চয় পায় গতিকে কথাবিলাক তেনেকুৱা প্ৰমাণ বিচাৰিলে অলপ মনটো দুখ লাগে বাৰু যি কি নহওক আজিৰ মানে প্ৰশ্নটো এনেকুৱা আছিলে যে ঘৰৰ এনেকুৱা কি পৰিস্থিতিত আপোনালোকে হনুমান চালিসা পাঠ কৰিব নালাগে এতিয়া কথাটো এনেকুৱা হৈছে যে পৰিয়ালত প্ৰথম কথাটো হ'ল যে পৰিয়ালত যদি কোনো সন্তান জন্ম হয় তেনেহলে সেইটো এটা আমাৰ সমাজত অসুচি বুলি মনা হয় যে এটো কেঁচা চোৱা বুলি কোৱা হয় আমাৰ ফালে বা বিভিন্ন ঠাইত বিভিন্ন কথা সেইখিনি সময়ত গোসাঁই ঘৰত আমি চাকি বন্তি নজ্বলাও নিজৰ যেতিয়ালৈকে মানে সেই সন্তানটো নাই নখৰে বুলি কয় যেটো নাৰী থাকে না নাৰী বা নাই বুলি কোৱা হয় নাইটো খৰালৈকে আমি অলপ দিন ৰ'ব লাগে তাৰ পিছত কিছু লোকৰ এনেকুৱা নিয়ম আছে যে এক মাহ মানে মাহেকীয়া পতা হয় মাহেকীয়া পতাৰ পিছত চাকি বন্তি জ্বলোৱা হয় মূল ঘৰখনে বাকি বংশ পৰিয়ালে হে নাই খৰাৰ পিছত আপোনালোকৰ ফালে ঘৰত আপোনালোকে চাকি বন্তি জ্বলাব পাৰে বা চালিসা পাঠ কৰিব পাৰে মূল যিখন ঘৰত সেই সন্তানটো জন্ম হয় তেওঁলোকে যিটো মাহেকীয়া নিয়ম হয় বা যেনে ধৰণে আপোনালোকে চোৱাটো যোৱা হয় তেনে ধৰণে আপোনালোকে কৰিব পাৰে সেইটো এটা নিয়ম আৰু এটা কথা হ'ল যে বংশ পৰিয়ালত মানুহ ঢুকালে এতিয়া মানুহ যদি নিজৰ পিতৃ মাতৃ ঢুকায় মই এটো ক'ব নালাগে মানে দুখ লাগে ক'বলৈ হলে নিজৰ পিতৃ মাতৃ যদি ঢুকায় তেনেহলে যিটো আপোনালোকৰ সমাজখনত নিয়ম কিছুমান লোকে এমাহ যোৱাৰ পিছত ঘৰত চাকি বন্তি জ্বলায় কিছু লোকে ছমাহৰ পিছত জ্বলায় কিছুমান লোকে কিছু ঠাইত এবছৰলৈকে চাকি বন্তি ঘৰখনত নজ্বলায় গতিকে সেই কথাটো আপোনালোকৰ সম্পূৰ্ণ সমাজখনৰ ওপৰত ডিপেন্ড কৰিব নিৰ্ভৰ কৰিব যে আপোনালোকৰ সমাজখনে আপোনাক অনুমতি দিয়ে নে নিদিয়ে এনে যদি মোৰ পৰা আপুনি উত্তৰটো ল'বলৈ বিচাৰে মই আপোনালোকক ক'ব পাৰো যে মাহেকীয়া যোৱাৰ পিছত আপোনালোকে ঘৰখনত যদি চাকি বন্তি জ্বলাব বিচাৰে চাকি বন্তি জ্বলাই আপোনালোকে হনুমান চালিসাখন পাঠ কৰিব পাৰে কিন্তু সেই কথাটো আপোনালোকে সমাজখনৰ আপোনাৰ বৰ্জনৰ লগত পাতি ল'ব যিজনে আপোনালোকৰ পৰামৰ্শ দি কাৰণ আপোনাৰ সমাজখনৰ ওপৰত মই নহয় বা আপোনাৰ সমাজখনে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শৰ ওপৰত মোৰ কথা নহয় গতিকে আপোনালোকৰ সমাজখনে যদি কয় যে নাই এবছৰলৈকে নোৱাৰি তেনেহলে এবছৰলৈকে নালাগে কিন্তু মই মোৰ ব্যক্তিগতভাৱে মই কৈছো যে এমাহৰ পিছত আপোনালোকে পাঠ কৰিব পাৰে হেতু কিন্তু আপোনালোকে খুদি ল'ব যে পাৰিম নে নোৱাৰিম যদি পাৰিব বুলি কয় আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধি মংগলৰ বাবে আপোনালোকে সন্ধিয়া চাকি গছ জ্বলাওঁতে বা ৰাতিপুৱা চাকি গছ জ্বলাওঁতে আপোনালোকে যেনে ধৰণে নিজৰ পিতৃ মাতৃ খুঁৰি লৈ পেনে আপোনালোকে মানে হনুমান চালিসাখন পাঠ কৰিব পাৰে কিন্তু যদি মোক নিমন্ত্ৰণ জনাম বুলি ভাবে কোনো এজন লোকৰ যদি এবছৰ নহয় মৃত্যু হোৱা ঘৰখনৰ মানে নিজৰ মূল ঘৰখনত যদি এবছৰ পিতৃ মাতৃ ঢুকুৱা নহয় তেনেহলে এবছৰলৈকে কিন্তু মই বজৰং বাণখন পাঠ নকৰো কাৰণ এটো কিছুমান নিয়ম আছে সেইকাৰণে মই নকৰো কিন্তু যদি কিছুমান ঠাইত ব্ৰাহ্মণৰ দ্বাৰা পুৰোহিতৰ দ্বাৰা ছমাহ যোৱাৰ পিছত এবছৰীয়া সকামটো পাৰ কৰিব পৰা যায় বা এবছৰীয়া তিথিটো পাৰ কৰিব পৰা যায় যদি আপোনালোকৰ সমাজখনত তেনেকুৱা নিয়ম আছে ছমাহ হওঁতে যদি আপোনাৰ এবছৰ নিয়মখিনি পাৰ কৰি দিব পাৰিছে তেনেহলে সেই ঠাইত মই বজৰং বাণখন ছমাহৰ পিছত পাঠ কৰিব পাৰো আৰু কথা এটা হ'ল যে মহিলাৰ মাহেকীয়াৰ কথা এটা আহে যে মহিলাৰ মাহেকীয়া সমস্যাটো প্ৰত্যেক মাহে আহিব প্ৰকৃতিৰ এক নিয়ম এই নিয়মৰ ওপৰত আমি যাব নোৱাৰো গতিকে যদি আপোনাৰ ঘৰখনত তেনেকুৱা ধৰণৰ সংকল্পৰ সময়ত হনুমান চালিসা সংকল্প লৈ থকাৰ সময়ত তেনেকুৱা সমস্যা আহে সেই সময় সংকল্পটো আপোনাৰ আধৰুৱা হৈ যায় নিজৰ সমস্যাটো হৈ গলে আধৰুৱা হৈ যায় আৰু যদি আপোনাৰ পৰিয়ালত তেনেকুৱা ধৰণৰ সেই ঘৰখনত তেনেকুৱা হৈ যায় তেতিয়াও কিন্তু সংকল্পটো আপোনালোকে ল'ব নালাগে আৰু নিজেও যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি হয় যেতিয়ালৈকে আপোনালোকৰ দেহা মন গা ঠিক নহয় সুস্থ নহয় হেতু আপোনালোকে নিজেই বুজিছে তেতিয়া তাৰ পিছতহে আপোনালোকে হনুমান চালিসাখন নিজৰ গোসাঁই ঘৰতে হওক বা অন্য ঠাইত গৈ আপোনালোকে পাঠ কৰিব পাৰে বা মন্দিৰলৈ যাব পাৰে 5 দিন হ'লেই যে যাব লাগিব তেনেকুৱা কথা নাই 5 দিনত আপোনাৰ দেহাটো কেনেকুৱা সুস্থ হৈছে নে নাই হেতু আপুনি জানিব গতিকে আপোনাৰ সুস্থতাৰ ওপৰত নিৰ্ভৰ কৰি 5 দিনৰ পিছত আপুনি যাব পাৰিব এতিয়া কথাটো হ'ল যে
মই কিনোবা ঠাইত এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যে সকলো যোগাৰ পাতি কৰা হৈছে সকলো যোগাৰ পাতি কৰাৰ পিছত কোনো ঠাইত মই গৈ থকা অৱস্থাত খবৰ পোৱা গৈছে যে তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে কি কৰা যায় তেতিয়া মই সেই মানুহগৰাকীক একেবাৰে সুকীয়াকৈ থাকিবলৈ দি এটা পৰামৰ্শ দিওঁ য'ত মই তেতিয়া অনুষ্ঠানটো কৰি মই আহোঁ কিন্তু আপোনালোকৰ যদি এনেকুৱা মানে নিজৰ সংকল্প চলি থকা অৱস্থাত হয় সেই কথাটো কিন্তু আপোনালোকে গেপ কৰি দিব বা নকৰিব গতিকে এনেকুৱা কিছুমান পৰিস্থিতিত আপোনালোকে হনুমান চালিচাখন পাঠ কৰিব নালাগে সময় আহি থাকিব সময় গৈ থাকিব গতিকে যিখিনি সময়ত নিজে মনটো শুদ্ধ হৈ থাকে নিজে পাঠ কৰাৰ উচিত সময় বুলি ভাবে সেই সময়খিনিত আপোনালোকে পাঠ কৰিব পাৰে বা আপোনালোকৰ যিটো সমাজৰ নিয়ম সেইটো নিয়ম নীতি অনুযায়ী আপোনালোকে পাঠ কৰিব পাৰে সেই কথাটো মই আপোনালোকক বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ কাৰণ বহুতে মোক ফোন কৰে যে আমাৰ মানে পিতৃ মাতৃ ঢুকুৱা এবছৰ হোৱা নাই আমি পাৰিম নে নোৱাৰিম গতিকে সেই কথাটো সমাজৰ ওপৰত ডিপেণ্ড কৰিব যদি বংশত অন্য লোক যদি কোনোবা ঢুকাই যে আপোনাৰ ঠাল ঠেঙুলি কোনো ঢুকায় তেনেহ'লে আপোনালোকে এমাহ যোৱাৰ পিছত আপোনালোকে সংকল্পও ল'ব পাৰে পাঠ কৰিব পাৰে বা সকলো কৰিব পাৰে বিয়া দিয়া ছোৱালী যেহেতু আমাৰ সমাজত খুট চিঙি বিয়া দিয়া হয় মানে যি এটা নিয়ম আৰু কোৱা হয় যে এইটো বংশৰ লগত বংশচ্ছেদ কৰা হয় বা নিজৰ পিতৃয়ে কন্যাদান কৰাৰ পিছত বংশটো ছেদ হয় গতিকে পিতৃৰ ঘৰখনত যদি কিবা কাৰণে তেনেকুৱা ধৰণৰ নিজৰ পিতৃ মাতৃক বাদ দি অন্য লোকৰ যদি পিতৃৰ ঘৰখনৰ বংশৰ পৰিয়ালৰ মানুহ ঢুকায় তেতিয়া কিন্তু আপোনালোকে হনুমান চালিচাখন ঘৰত পাঠ কৰিব পাৰে তাত একো ধৰণৰ অসুবিধা নাই যিটো আমাৰ নিজৰ পৰম্পৰা নিয়ম এটা চলি আহিছে এই পৰম্পৰা মতে আপোনালোকে কৰিব পাৰে কিন্তু যদি একেবাৰে নিজৰ পিতৃ মাতৃ হয় ঠিক তেনেধৰণে আপোনালোকে যিটো শুদ্ধ বুলি ভাবে এমাহ ছমাহ এবছৰ যি শুদ্ধ বুলি ভাবে তেনেধৰণে আপোনালোকে কৰিব পাৰিব গতিকে মই ভাবোঁ এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে সুন্দৰকৈ আপোনালোকে পাইছে তাৰ মাজতো যদি কিবা আপোনাৰ সুধিব লগা থাকে আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে এতিয়া কথাটো এনেকুৱা হ'ল যে মই আগতে নম্বৰকেইটা যে কৈছোঁ মানে কথাটো এইটো যে আপুনি মোৰ ভিডিঅ'টো এইটো চাই পেলাই আপোনাৰ ইয়াৰ মাজত কিবা এটা কনফিউজন থাকি গ'ল আপুনি সুধিব পাৰে কিন্তু আপুনি যদি ভাবে প্ৰথমৰ পৰা মই আপোনালোকক আকৌ একেধৰণে কথাখিনি ক'ব পাৰিম তেতিয়া কিন্তু অকণমান অসুবিধা হয় আৰু ফোন কৰাৰ সময় হৈছে যে দিনৰ 11টা বজাৰ পৰা সন্ধিয়া 7টা মান বজালৈকে আপোনালোকে ফোন কৰিব তাৰ মাজত যেতিয়া মই পঢ়া অৱস্থাত থাকোঁ কোনো লোকৰ নিমন্ত্ৰণ যদি লৈ থাকোঁ সেই ক্ষেত্ৰত অকণ অসুবিধা হয় কোনোবা লোকৰ ঘৰত থাকিলে ফোন ধৰা অসুবিধা হয় বা সন্মুখত কোনো লোক আহি যদি কথা পাতি থাকে ফোন ধৰা অসুবিধা হয় আপোনালোকে ফোন কৰিব মই নিজৰ মানে সুবিধা মিলাই আপোনালোকৰ লগত কথা পাতিম মই একেবাৰে বেয়া নাপাওঁ আপোনালোকে ফোন কৰিলে মই নিজে যিহেতু নম্বৰটো দিছোঁ আপোনালোকে ফোন কৰিবৰ কাৰণেই নম্বৰটো দিছোঁ ফোন কৰিব কিন্তু প্ৰশ্নবোৰ তেনেকুৱা ধৰণৰ হ'ব লাগে বা আপোনালোকে একেবাৰে একো নোচোৱাকৈ ডাইৰেক্ট ফোন কৰি দিলে একেবাৰে প্ৰথমৰ পৰা কথাবিলাক বুজাই থাকিবলৈ অকণ অসুবিধা হৈ যায় কিন্তু এনেবোৰ ক্ষেত্ৰতে আপোনালোকৰ সৈতে মোৰ এক ঘৰুৱা সম্পৰ্ক হৈছে বহুজনৰ সৈতে আপোনালোকে মোৰ খা খবৰ লৈ থাকে গতিকে আপোনালোকৰ কাৰণে 24 ঘণ্টাই ফোনটো খোলা থাকিব একো অসুবিধা নাই কিন্তু প্ৰশ্ন কিবা থাকিলে অনুগ্ৰহ কৰি 11 মান বজাৰ পৰা দিনৰ সন্ধিয়া 7 মান বজালৈকে কৰিব যাতে মই আপোনালোকক সঠিককৈ একদম ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকক উত্তৰখিনি দিব পাৰোঁ বাকী আপোনালোক সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব